নমস্কাৰ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ NEP 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি। NEPৰ সম্পূৰ্ণ ফুল ফৰ্ম হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। নেশ্যনেল এডুকেশ্যন পলিচিত কি হৈছিলে, আগত আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ বিষয়ে ডিছকাছ কৰিবলৈ লৈছোঁ। নেশ্যনেল এডুকেশ্যন পলিচিৰ নিয়মটো হ'ল যে ইয়াৰ যিটো ৰুল হ'ল 5+3, 3+4, আগতে আছিলে 10+2। 10+2 মানে হৈছিলে যে 6 বছৰৰ পৰা 16 বছৰ ল'ৰা ছোৱালীক স্কুলত এডমিশ্যন দিছিলে। 6 বছৰৰ পৰা যেতিয়া প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলে, তাৰ পৰা ক্লাছ 10 16 বছৰ আৰু পিছৰ 2 বছৰ মানে 16ৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালী অল্ড এডুকেশ্যন পলিচি আছিলে। কিন্তু NEPয়ে তাৰ বিপৰীতে 5+3, 3+4 মানে 5 বছৰটো হৈছে তোমাৰ 3 বছৰৰ পৰা শিশুখিনিক যেতিয়া বৰ্তমান প্ৰাইভেট বিদ্যালয়খিনি বহুতখিনি আছে, তাৰ কাৰণে প্ৰাইভেট সৰুতে ল'ৰা ছোৱালী ক'ব গ'লে 3 বছৰৰ পৰা 6 বছৰ বয়সৰ শিশু 85% ব্ৰেইনৰ বিকাশটো হৈ যায়, যাৰ কাৰণে মানসিক বিকাশটো হয়। তাৰ কাৰণে NEPয়ে কি কৰিছে, 3 পৰা 6 বছৰ মানে অংগনবাদী 3 বছৰৰ পৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ লৈছে। সেই বিদ্যালয়টো অন্তৰ্ভুক্ত কৰিছে, সেইখিনিক বাল বাটিকা বুলি কোৱা হয়। 3ৰ পৰা 6 বছৰলৈকে মানে 3ৰ পৰা 6 বছৰলৈকে অংগনবাদী চেণ্টাৰত পঢ়াই দিয়ে। তাৰপিছত 1 আৰু 2 শ্ৰেণী 1 আৰু শ্ৰেণী 2 এই দুটা ক্লাছ মানে 6ৰ পৰা 8 বছৰ 5 হৈ গ'ল, আৰু বাকী যিখিনি থাকে 3 তেনেকৈ ক্লাছ 12লৈকে মানে NEPয়ে 3 বছৰৰ পৰা 18 বছৰ বয়সক ধৰা হয়। NEPয়ে ইয়াৰ অৰ্থ হৈছে যে শিক্ষানীতি হ'ল শিক্ষাৰ নীতিটো কি, শিক্ষা বিষয়ত নীতি নিয়মৰ আধাৰ। যে NEPয়ে কি বিচাৰ কৰে, যে NEPয়ে যে ছাত্ৰ ছাত্ৰীসকলৰ যে প্ৰতিভাসমূহ আছে, সেই যে বিশেষ প্ৰতিভা থাকে, সেই বিশেষ প্ৰতিভাসমূহ শিক্ষকসকল বা অভিভাৱকসকল বা ইয়াত থকা বিদ্যায়তনিক বা সবিদ্যায়তনিক দুয়োটা দিশতে সমানে গুৰুত্ব দিব লাগে। সেইটোৱে NEPয়ে তাৰ বিষয়ে ধাৰণা দিয়ে আৰু কয় তৃতীয় শ্ৰেণীৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে LSRW লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং তাৰ বিষয়ে যাতে অগ্ৰগতি লাভ কৰিব পাৰে, তাৰ বিষয়ে NEPয়ে বুনিয়াদী শিক্ষাৰ স্তৰতে যাতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব পাৰে, তাৰ বিষয়ে NEPয়ে গুৰুত্ব আৰোপ কৰে। NEPয়ে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ৰূপ দক্ষতা অনুসৰি অধ্যয়নৰ বিষয়বস্তু বাছি লৈ জীৱনৰ বাটত সফলভাৱে খোজ দিব পাৰে, তাৰ বিষয়ে NEPয়ে গুৰুত্ব আৰোপ কৰে। NEPয়ে কয় যে আগৰ যে কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী দিশ, এইবোৰ দিশক পাৰ্থক্য নৰখাকৈ NEPয়ে এটা কি কৰে, এক বহুমুখী শিক্ষা ভাৰ্চেটাইলাইজ বা মাল্টি ফেচিয়েল শিক্ষাটো প্ৰদান কৰে। NEPয়ে মানে ছাত্ৰ ছাত্ৰীৰ মাজত কলা, বিজ্ঞান, বাণিজ্য এইবোৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাৰাখে। NEPয়ে এক বহুমুখী শিক্ষা প্ৰদান কৰে। ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, দৈহিক আৰু বৌদ্ধিক বিকাশত NEPয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰে। NEPয়ে কয় সৰু ল'ৰা ছোৱালীক শিশুৱে যিহেতু নিজৰ মাতৃভাষাৰ পৰা শিকে, সেইকাৰণে NEPয়ে নিজৰ মাতৃভাষা যিটো ঘৰুৱা ভাষা থাকে, সেই ঘৰুৱা ভাষাতে প্ৰথমতে শিক্ষা প্ৰদান কৰিবলৈ কয়। NEPয়ে যেনেকৈ আদিবাসী ল'ৰা ছোৱালীয়ে ছাত্ৰীভাষাটো প্ৰদান কৰে, ঠিক সেইদৰে আমাৰ এতিয়া বৰ্তমান ছাত্ৰীভাষাৰ কিতাপো উলিয়াই দিছে, কাৰণ শিশুৱে যেতিয়া বিদ্যালয়ত আহে নিজৰ মাতৃভাষা বা স্থানীয় ঘৰুৱা ভাষাটোৱে প্ৰথমতে শিকিব। তাৰ কাৰণে NEPয়ে সকলো মাতৃভাষাক গুৰুত্ব প্ৰদান কৰিছে। NEPয়ে কয় যে NEPয়ে শিক্ষণ প্ৰক্ৰিয়াটো সমলৰ ব্যৱহাৰৰ গুৰুত্ব প্ৰদান কৰিছে। NEPয়ে শিক্ষণ প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়ে NEPয়ে গুৰুত্ব প্ৰদান কৰে। NEPয়ে ভাৰতীয় স্বকীয় মৰ্যাদাসম্পন্ন সভ্যতা, সংস্কৃতি আৰু জ্ঞান দৰ্শনৰ সৈতে আধুনিক জ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ভিত্তিত কৰা শিক্ষা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰে।